নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম জেনাৰেল ইংলিছৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে বিশেষকৈ টেন্স আৰু ভাৰ্ব ফৰ্মৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই বিষয়ে আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আৰু 15টা কোৱেশ্চন আমি ইয়াত ডিসকাস কৰিম যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সেই ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম কোৱেশ্চনটো হৈছে হি ডেছ ইয়েষ্টাৰডে সো ইয়াত চাৰিটা অপচন দিয়া হৈছে ইয়াতে ব্ল্যাঙ্কত কি হ'ব হেতু আপোনালোকে ক'ব লাগে অপচন এ দিয়া আছে হ্যাজ অ্যাৰাইভড বি দিয়া আছে হ্যাড অ্যাৰাইভড সি দিয়া আছে অ্যাৰাইভড আৰু ডি দিয়া আছে উইল অ্যাৰাইভড সো একেবাৰে সহজ হয় আপোনালোকে নিশ্চয় পাইছে এইবিলাক টেন্স যেতিয়া পঢ়িছে যেতিয়া কোনো এটা বাক্যৰ শেষত ইয়েষ্টাৰডে থাকে তেতিয়া সদায় সিম্পল পাস্ট টেন্স হয় গতিকে সিম্পল পাস্ট টেন্সৰ যেটো ফৰ্মেশন হেতু আপোনালোকে জানিব লাগিব সাবজেক্ট প্লাস ভাৰ্বৰ পাস্ট ফৰ্ম হয় সাবজেক্ট আছে হি গতিকে ভাৰ্বৰ পাস্ট ফৰ্ম যদি আমি চাও অপচন কিটাৰ ভিতৰত এটাই আছে হেতু হৈছে অপচন নম্বৰ সি ইয়াতে আছে ভাৰ্বৰ পাস্ট ফৰ্ম এৰাইভৰ পাস্ট ফৰ্ম এৰাইভড গতিকে হি এৰাইভড ইয়েষ্টাৰডে হ'ব গতিকে এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব এতিয়া আইছো 2 নম্বৰ প্ৰশ্নটোলৈ আই ডেছ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন লেফট অপচনত আছে ৰিষ্ট হেভ ৰিষ্ট হেড ৰিষ্ট আৰু উড ৰিষ্ট সো ইয়াতে আমি চাব লাগিব এটো কি টেন্সত পৰিছে সো এই বাক্যৰ দুটা ক্লজ আছে আৰু দুটা ক্লজকে ইয়াতে সংযোগ কৰিছে বিফৰ প্ৰিপজিশনে গতিকে আই দ্য ষ্টেচন এটা ক্লজ হ'ব আৰু দ্য ট্ৰেইন লেফট আন এটা ক্লজ হয় যেতিয়া বিফৰ কনজাংশন থাকে বা আফটাৰ কনজাংশন থাকে বিফৰ আৰু আফটাৰ থাকিলে আমাৰ এটা নিয়ম আমি পাইছিলো এটা বাক্য সিম্পল পাস্ট টেন্সত হয় আৰু আনটো বাক্য কি হয় পাস্ট পারফেক্ট টেন্সত হয় বা এনেদৰেও আমি ক'ব পাৰো যেটো কাম আগত হৈছে হেতু পাস্ট পারফেক্ট টেন্সত হ'ব আৰু যেটো কাম পিছত হৈছে হেতু সিম্পল পাস্ট টেন্সত বুজায় এতিয়া ইয়াতে যদি আমি চাও যেটো শুদ্ধ কৰি দিয়া আছে বাক্যটো দ্য ট্ৰেইন লেফট এটো সিম্পল পাস্ট টেন্সত দিয়া আছে গতিকে প্ৰথম যেটো বাক্য এটো ডেফিনেটলি কি হ'ব পাস্ট পারফেক্ট টেন্সত হ'ব গতিকে অপচন আমি চাব লাগিব কোনটো পাস্ট পারফেক্ট টেন্স আছে হেতু হ'ব অপচন নম্বৰ সি হেড ৰিষ্ট কাৰণ পাস্ট পারফেক্ট টেন্সৰ ফৰ্মেশন হৈছে সাবজেক্ট প্লাস হেড আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল গতিকে সাবজেক্ট আই আছে আইৰ লগত কি হ'ব হেড হ'ব আৰু ইয়াতে হেড থকা বাকি অপচন কিটাত এটাটো নাই গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি যে ট্ৰেইনখন গুছি যোৱাৰ আগতে মই ষ্টেচন পাইছিলো গতিকে ষ্টেচন পোৱা কামটো আগত হৈছে গতিকে তাৰ লগত পাস্ট পারফেক্ট টেন্স ব্যৱহাৰ হৈছে এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে ইট ডেছ কন্টিনিউয়াছলি ফৰ 3 আৱাৰ্ছ নাও সো এই বাক্যটো যদি আমি চাও ইয়াতে আমি নাও পাইছো আৰু ফৰ পাইছো এতিয়া সাধাৰণতে নাও থাকিলে কি হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হয় কিন্তু আমি যদি বাক্যটো ভালদৰে এবাৰ চাও ইট কন্টিনিউয়াছলি ফৰ 3 আৱাৰ্ছ নাও গতিকে ইয়াত এইটোই ক'ব বিচাৰিছে ফৰ 3 আৱাৰ্ছ মানে 3 ঘণ্টা আগত এটা কাম আৰম্ভ হৈছিল কিন্তু সেই কামটো এতিয়ালৈকে চলি আছে গতিকে আমি টেন্সত পাইছিলো যে অতীতত যদি কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে তেনেহলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছ টেন্স হয় গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছৰ ফৰ্মেশন হয় সাবজেক্ট প্লাস হেভ বা হেজ তাৰ লগত বিন আৰু ভাৰ্বৰ লগত আইএনজি গতিকে ইট সাবজেক্ট আছে তাৰ লগত হেজ বহিব হেভ নবহে আৰু বিন আৰু ৰেইনৰ লগত আইএনজি সো ইট হ্যাজ বিন ৰেইনিং কন্টিনিউয়াছলি ফৰ 3 আৱাৰ্ছ নাও যে 3 ঘণ্টা ধৰি বৰষুণ আহি আছে 3 ঘণ্টা আগতে কাম আৰম্ভ হৈছে এতিয়ালৈকে চলি আছে উত্তৰ হ'ব অপচন নম্বৰ ডি এতিয়া আইছো কোৱেশ্চন নম্বৰ 4 লৈকে ইফ আই ইউ আই শেল নট একসেপ্ট দ্য জব সো এটো এটা কন্ডিশনাল টেন্স হয় আমি যেতে ইফ আই বুলি কয় এটো যদি বুজায় ইফ আই ইউ আই শেল নট একসেপ্ট দ্য জব সো এটো সম্পূৰ্ণ এটা অবাস্তৱ বাক্য কাল্পনিক বাক্য যেতিয়া আমি কাল্পনিক বাক্য এটা কম আৰু তাত ইফ ব্যৱহাৰ হ'ব তেতিয়া সদায় ওয়েৰ আমি ব্যৱহাৰ কৰিব লাগে সো ইফ আই ওয়েৰ ইউ মই যদি তুমি হলোহেতেন আই শেল নট একসেপ্ট দ্য জব মই এই কামটো একসেপ্ট নকৰিলেহেতেন গতিকে এই বাক্যটো অবাস্তৱ এই কাৰণে কাৰণ মই কেতিয়াও তুমি হ'ব নোৱাৰো বা তুমি কেতিয়াও মই হ'ব নোৱাৰে গতিকে এই বাক্যটো এটা অবাস্তৱ মই যদি তুমি হলোহেতেন তেনেহলে এই কামটো নকৰিলোহেতেন গতিকে এনেকুৱা ধৰণৰ বাক্যত সদায় আমি কি লিখিব লাগিব ওয়েৰ লিখিব লাগিব সাধাৰণতে আইৰ লগত ওয়েৰ ব্যৱহাৰ নহয় কিন্তু অবাস্তৱ বাক্য বাবে ইয়াতে ওয়েৰ ব্যৱহাৰ হৈছে এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈকে এন এক্সিডেন্ট ডেছ লাষ্ট নাইট সো আমি অলপ আগতে আলোচনা কৰিছিলো যে ইয়েষ্টাৰডে থাকিলে সদায় সিম্পল পাস্ট টেন্স হয় ঠিক তেনেদৰে লাষ্ট নাইট লাষ্ট উইক লাষ্ট ইয়াৰ লাষ্ট মান্থ এনেদৰে যদি থাকে তেতিয়াও সদায় সিম্পল পাস্ট টেন্স হ'ব গতিকে ইয়াতে আমি চাব লাগিব কোনটো সিম্পল পাস্ট টেন্স বুজাইছে সিম্পল পাস্ট টেন্স হ'ব লাগিলে ভাৰ্বৰ পাস্ট ফৰ্ম হ'ব লাগিব গতিকে ভাৰ্বৰ পাস্ট ফৰ্ম আমাৰ কোড আছে অপচন নম্বৰ বি আছে অকাৰ তাৰ লগত ইডি আহিছে অকাৰ্ড গতিকে এন এক্সিডেন্ট অকাৰ্ড লাষ্ট নাইট
যে এটা দুৰ্ঘটনা যোৱা ৰাতি হৈছিল এতিয়া আইছো কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে কৈছে চুজ দা কাৰেক্ট সেন্টেন্স যে তলত চাৰিটা সেন্টেন্স দিয়া আছে ইয়াৰে এটা সেন্টেন্স শুদ্ধ আছে গতিকে শুদ্ধ সেন্টেন্সটো আমি বিচাৰি উলিয়াব লাগিব প্ৰথম সেন্টেন্সটো ভুল আছে ইয়াতে কৈছে আই এম টেক মাই মিল এটো ফৰ্মেশন হোৱা নাই গতিকে ফৰ্মেশনত ভুল হৈ আছে দুই নম্বৰ যেটো স্টেটমেন্ট এটো যদি আমি চাও হি হ্যাভ ৰিটেন দিস লেটাৰ ইয়াতে ফৰ্মেশনত ভুল হৈছে কাৰণ হিৰ লগত হ্যাভ ব্যৱহাৰ নহয় হিৰ লগত সদায় হ্যাজ ব্যৱহাৰ হ'ব গতিকে এটো ভুল হৈ আছে সি নম্বৰটো যদি আমি চাও সি ইজ ড্ৰয়িং এ পিকচাৰ সো এটো একেবাৰে কাৰেক্ট হয় এইভাবে কাৰেক্ট হয় কাৰণ এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এটা বাক্য হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি হ'ব সাবজেক্ট প্লাস এমইছ আর মেইন ভাৰ্বৰ লগত আইএনজি থাকে গতিকে ইয়াত সাবজেক্ট আছে সি এমইছ আৰৰ ইয়াতে ইজ ব্যৱহাৰ হৈছে আৰু মেইন ভাৰ্বৰ লগত ড্ৰ ভাৰ্বৰ লগত আইএনজি যোগ হৈছে গতিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য শুদ্ধ হৈছে গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বাকি ডি নম্বৰটো এইভাবে ভুল হৈছে কাৰণ হ্যাজ আছে হ্যাজৰ পিছত আমি সদায় ভাৰ্বৰ লগত পাষ্ট পাৰ্টিসিপল ফৰ্ম ব্যৱহাৰ কৰিব লাগিব কিন্তু ইয়াতে পাষ্ট ফৰ্মহে ব্যৱহাৰ কৰিছে পাষ্ট পাৰ্টিসিপল ফৰ্ম ব্যৱহাৰ কৰা নাই সো এতিয়া আইছো কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতো চাৰিটা সেন্টেন্স দিয়া হৈছে ইয়াৰে এটা সেন্টেন্স শুদ্ধ হয় শুদ্ধ সেন্টেন্সটো আমি বিচাৰিব লাগিব প্ৰথমতে কৈছে হি হ্যাভ ৰিটেন এ বুক এটো ভুল আছে হি লগত হ্যাভ নহয় হি লগত সদায় হ্যাজ ব্যৱহাৰ হ'ব গতিকে এটো অশুদ্ধ তাৰ পিছত কৈছে দে কামিং হোম ইয়াতে অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰা নাই দে আৰ কামিং হোম হ'ব লাগিছিল আৰ টু ইয়াতে দিয়া হোৱা নাই গতিকে এটো ভুল হৈ আছে সি নম্বৰত কৈছে ৰিতু ইজ টক এটো ভুল ৰিতু ইজ টকিং হ'ব লাগিছিল গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব মাদাৰ হ্যাজ কল্ডেড মি ইয়াতে হ্যাজ ব্যৱহাৰ কৰিছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম ব্যৱহাৰ কৰিছে এতিয়া আছে কোৱেশ্চন নম্বৰ 8 লৈকে এভৰি ম্যান এণ্ড এভৰি ওমেন ডেজ এ ডিউটি টু পাৰফৰ্ম সো ইয়াত কি ভাৰ্ব ব্যৱহাৰ হ'ব এটো আমাক সুধিছে হ্যাজ হ্যাভ উইল বি হ্যাভিং আৰু আৰ হ্যাভিং আমি যদি বাক্যটো চাও ইয়াতে এণ্ড কনজাংশন ব্যৱহাৰ কৰা হৈছে এভৰি ম্যান এণ্ড এভৰি ওমেন দিয়া হৈছে সাধাৰণতে এণ্ড যেতিয়া কনজাংশন হয় আৰু দুটা যদি আমাৰ সাবজেক্ট থাকে তেতিয়া আমাৰ প্লুৰাল ভাৰ্ব ব্যৱহাৰ হয় নিয়ম মতে গতিকে সেই হিচাপত আমি চাব গলে ইয়াতে হ্যাভ ব্যৱহাৰ হ'ব লাগে কিন্তু যেহেতু আগত এভৰি আছে এভৰি থাকিলে সদায় সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ হ'ব গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ হ্যাজ এভৰি ম্যান এণ্ড এভৰি ওমেন হ্যাজ এ ডিউটি টু পাৰফৰ্ম হ'ব গতিকে মনত ৰাখিব লাগিব এভৰি থাকিলে সদায় সিঙ্গুলাৰ ভাৰ্বে ব্যৱহাৰ হ'ব গতিকে হ্যাজ ব্যৱহাৰ হ'ব ইয়াত বা কেতিয়াবা ইজ হ'ব পাৰে কৰবাত ওয়াজ হ'ব পাৰে কিন্তু ইয়াতে সিঙ্গুলাৰ ভাৰ্ব আমাৰ দিয়া আছে এটাই হেতু হৈছে হ্যাজ এতিয়া আছে কোৱেশ্চন নম্বৰ 9 লৈকে আই ডু নট নো হোৱাই দেছ মি সো অপচনত আছে ডাজ হি হেট ডাজ হি হেটিং হি হেটছ আৰু উইল হি হেট সো এই বাক্যটোৰ প্ৰথম যদি আমি পাৰ্টটো চাও আই ডু নট নো আছে আই ডু নট নো মানে এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে ডেফিনেটলি ইয়াৰ পিছৰ অংশটো আমি প্ৰেজেন্ট টেন্সত বা সিম্পল প্ৰেজেন্ট টেন্সত আমি লিখিব লাগিব গতিকে আমি যদি চাও অপচনত অপচন নম্বৰ সি টো শুদ্ধ হ'ব কাৰণ এই বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত দিয়া আছে হি হেটছ সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মেশন আছিল সাবজেক্ট প্লাস ভাৰ্ব আৰু সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় তেনলে ভাৰ্বৰ লগত এস বা ইএস যোগ হয় গতিকে ইয়াতে হি টো থাৰ্ড পাৰসন হয় সেইভাবে হেটৰ লগত এস যোগ হৈছে গতিকে আই ডু নট নো হোৱাই হি হেটছ মি যে মই নাজানো তেওঁ মোক কিয় ঘিন কৰে বা বেয়া পায় সো এতিয়া আইছো কোৱেশ্চন নম্বৰ 10 লৈকে only a 100 rupees days to him অপচনত আছে was paid were paid have to be paid আৰু being paid সো এই বাক্যটোত সি আৰু ডি অপচন দুটা নহয় গতিকে আমি ডাইৰেক্টলি এলিমিনেট কৰি দিব পাৰো হয়তো was paid হ'ব নহয়তো were paid হ'ব যেহেতু ইয়াতে rupees আছে আমি বহুতে ভাবিম যে rupees আছে যেহেতু প্লুৰেলত আছে যেহেতু ডেফিনেটলি were paid হ'ব কিন্তু যেহেতু আগত only আছে সেইভাবে ইয়াতে were paid নহব ইয়াতে হ'ব was paid only a 100 rupees বুলি কললে গতে 100 টকাটোক একেলগে বুজাইছে গতিকে ইয়াত বহুবচন আমি ব্যৱহাৰ কৰিব নোৱাৰো বা প্লুৰেল ভাৰ্ব আমি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে only a 100 rupees was paid to him লিখিব লাগিব এতিয়া আইছো কোৱেশ্চন নম্বৰ 11 লৈ one of the girls days ill অপচনত আছে were was have been আৰু are সো এই খালি ঠাইত আমি যিকোনো এটা অক্সিলাৰি ভাৰ্ব ইয়াতে বহাব লাগিব হয়তো were হ'ব পাৰে was হ'ব পাৰে নহয় are হ'ব পাৰে এতিয়া আমি যদি বাক্যটো চাও one of the girls এটা girls আছে প্লুৰেল আছে আৰু সেই নিয়ম মতে আমি প্লুৰেল সাবজেক্টৰ লগত প্লুৰেল আমি ভাৰ্ব ব্যৱহাৰ কৰো সেই হিচাপত ইয়াতে হয়তো were নহয়তো are হ'ব লাগে প্ৰেজেন্ট টেন্স বুজালে are আৰু পাষ্ট টেন্স বুজালে were হ'ব লাগে কিন্তু যেহেতু ইয়াতে one of আছে যেতিয়া one of থাকিব এটা সাবজেক্টৰ আগত সাবজেক্টটো যদি প্লুৰেল হয় তেতিয়া one of থাকিলে হেতু সদায় সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিম গতিকে one of the girls
ইয়াতে সিঙ্গুলার ভার্ব কোনটো আছে এটাই আছে হেতু হৈছে was গতিকে one of the girls was ill হ'ব ইয়াতে were নহয় আৰু are নহয় যদি one of টো নাথাকিল হেতেন তেতিয়া হলে আমি প্লুৰাল ভাব ইয়াতে ব্যৱহাৰ কৰিব পাৰিলো হেতেন কিন্তু one of টো থকাৰ বাবে ইয়াতে আমি সিঙ্গুলাৰ ভাবে ব্যৱহাৰ কৰিব লাগিব এটা ইছু কোৱেশ্চন নম্বৰ 12 লৈকে all his money dash on his way home অপচনত আছে were lost was lost and is lost সো এই বাক্যটো যেহেতু প্ৰথমতে all আছে all থাকিলে সাধাৰণতে প্লুৰাল আমি ভাৰ্ব ব্যৱহাৰ কৰো কিন্তু ইয়াতে যেটো মানি আছে ইয়াতে সাবজেক্টটো আমি মানি পাইছো all his money আৰু মানিটো যেটো এটা আনকাউন্টেবল নাউন হয় সেইভাবে ইয়াতে আমি প্লুৰাল ব্যৱহাৰ কৰিব নোৱাৰিম প্লুৰাল ভাৰ্ব আমি ব্যৱহাৰ কৰিব নোৱাৰিম ইয়াতে আমি সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি was lost all his money was lost on his way home এটা ইছু কোৱেশ্চন নম্বৰ 13 লৈকে the teacher along with the students dash by bus অপচনত আছে were traveling have traveled was traveling আৰু are traveling সো এই বাক্যটো যদি আমি চাও ইয়াতে দুটা সাবজেক্ট ব্যৱহাৰ কৰা হৈছে the teacher আৰু the students গতিকে আমি জানো যে দুটা সাবজেক্ট যদি ব্যৱহাৰ হয় আৰু মাজত যদি n কনজাংশন থাকে তেতিয়া সদায় আমি প্লুৰাল ভাৰ্ব ব্যৱহাৰ কৰো কিন্তু ইয়াতে n ব্যৱহাৰ কৰনে the teacher and the students বুলি কোনে the teacher along with the students বুলি কৈছে গতিকে যেতিয়া along ব্যৱহাৰ কৰা হ'ব তেতিয়া আমি সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব ইয়াতে the teacher সাবজেক্টৰ বাবেহে আমি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াৰ অপচন নম্বৰ যেটো a আছে এটো অশুদ্ধ হ'ব কাৰণ এটো প্লুৰাল হয় were traveling আছে b নম্বৰটো অশুদ্ধ হ'ব ইয়াতে have আছে আৰু ডি নম্বৰটো ভুল হ'ব কাৰণ ইয়াত r আছে এটো প্লুৰাল বুজায় গতিকে সিঙ্গুলাৰ এটাই আছে এটো হৈছে অপচন নম্বৰ সি was traveling the teacher along with the students was traveling by bus এটা ইছু কোৱেশ্চন নম্বৰ 14 লৈকে he dash yet অপচনত আছে did not arrive has not arrived does not arrived আৰু will not arrived সো আমি গ্ৰামাৰত পাইছিলো যে যেতিয়া কোনো এটা বাক্যত yet থাকে তেতিয়া সেই বাক্যটো সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুজায় গতিকে আমি অপচনত চাব লাগিব যে কোনটো বাক্যই ইয়াৰে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুজাইছে প্ৰথমটোত বুজোৱা নাই এ নম্বৰত কৈছে did not arrive গতিকে did টো past বুজায় গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স নহয় বি নম্বৰত কৈছে has not arrived ডেফিনেটলি এটোই উত্তৰ হ'ব কাৰণ has not arrived টো কি বুজাইছে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুজাইছে গতিকে he has not arrived ইয়াত হ'ব এতিয়ালৈকে তেও আহি পোৱা নাই বুজাইছে বা উপস্থিত হোৱা নাই বুজাইছে বাকি সি নম্বৰটো সিম্পল প্ৰেজেন্ট টেন্স বুজাইছে আৰু ডি নম্বৰটো উইল আছে দ্যাট মিন্স সিম্পল ফিউচাৰ টেন্স বুজাইছে এতিয়া আইছো আজিৰ ভিডিওটিৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 লৈকে হি ডেছ গুৱাহাটী লাষ্ট উইক অপচনত আছে has left was living left আৰু had left সো আমি আগত আলোচনা কৰিছিলো যেতিয়া লাষ্ট উইক হক লাষ্ট নাইট লাষ্ট সানডে লাষ্ট মানডে এনে ধৰণে থাকে তেতিয়া সদায় সিম্পল পাস্ট টেন্স হ'ব গতিকে এটা সিম্পল পাস্ট টেন্সৰ যেটো ফৰ্মেশন এটো হৈছে সাবজেক্ট প্লাস ভাৰ্বৰ পাস্ট ফৰ্ম সাবজেক্ট আমাৰ আছে হি গতিকে ভাৰ্বৰ পাস্ট ফৰ্ম আমি বিচাৰিব লাগিব কোনটো হ'ব অপচন নম্বৰ সি হ'ব তাত আছে লেফট লিভৰ পাস্ট ফৰ্ম হৈছে লেফট গতিকে সি লেফট গুৱাহাটী লাষ্ট উইক যোৱা সপ্তাহতে হি গুৱাহাটীলৈ গৈছিল সো আজি ভিডিওত আমি 15টা কোৱেশ্চন আমি আলোচনা কৰিলো গতিকে এনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহিব এক্সামত গতিকে এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে প্ৰেক্টিস কৰক গ্ৰামাৰখিনি আপোনালোকে চাব টেন্স বিলাক আপোনালোকে চাব নেক্সট ভিডিওত মই প্ৰিপজিশনৰ ওপৰত এটা ভিডিও বনাম প্ৰিপজিশনৰ কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে হেবিলাক আমি আলোচনা কৰিম গতিকে যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ